पकाना हमें पूछो त्यही त गल्ती गरेँ नि त म यो रास्ता आयो यस्तो यहाँ बताबी বজাৰ কৰাৰ পৰা মোৰ স্কুটি বেয়া হৈছে পানীৰ কাৰণে স্কুটি কালি বনাই আহিছোঁ 5,000 টকা দি কিনে ষ্টাৰ্ট বন্ধ হৈ হা বজাৰ কৰিব পৰা এনেকৈ আলুৱে খাই চব্জি ল'ব বজাৰ যাব পৰা চকেৰি বজাৰ আলুৱে লৈ কালি 10 কেজি আলু আজি 3 কেজি 70 কেজি আলুৱে খাই আছোঁ আমি দিন হাজিৰা কৰা মানে ক'ত পাম পইচা হা পানী চব ডুবি গৈছে হাজিৰা কৰা পইচা পাতি নাই খতম হৈ গ'ল চব জিলা প্ৰশাসনৰ মানুহ কোনোবা আহিছে আহিব লাগে চাব লাগে এনডিএফ মানুহ আহিব লাগে জিলা প্ৰশাসন আহিব লাগে ড্ৰেইন বনাইছে উল্টা ফুল্টা ড্ৰেইন বনাই দিছে কোনোফালে পানী যোৱা নাইকিয়া সব আগফালে বুটছৰ বেগ পাইছে চাবলৈ আপোনালোকে সাহায্য কৰক দান বৰঙণি আমাক দিয়ক আলু কিনি আলুৱে খাই আছে আলু দাম হৈ গ'ল 40 টকা কেজি মই কাটি দিলে আজি এসপ্তাহ লাইন খতম আৰু কেছ আমাৰ ভোট দিব আহিব চাব লাগে বস্তুবিলাক ট্ৰান্সফাৰ উঠাই দিব লাগে প্ৰত্যেক বছৰে বানপানী চব সমান হৈ গৈছে লেট্ৰিন বাথৰুম মানুহ সমানে ঘৰত পানী সোমাই গৈছে অসুবিধা হৈছে ন ল'ৰা ছোৱালী স্কুল বন্ধ দিলে বুলিয়ে ভাল হ'ল গৰম বন্ধ হ'ল ক'ত যায় ঘৰতে গৰম বন্ধ বনাব লাগিব ডিব্ৰুগড় জিলা প্ৰশাসন আচলতে আমাৰ ৰাস্তাটো আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ পানী আপুনি মানে কি টাউনত মহানগৰ বুলি আজি অলপ দিনৰ আগতে এনাউন্স কৰা হ'ল খুব ডাঙৰকৈ তেওঁলোকে পাৰ্টিও দিলে আমি ভালে পাইছিলোঁ মহানগৰখন মানে নগৰৰ পৰা মহানগৰ হৈছে বুলি আমাৰ কিন্তু যিটো অৱস্থা আপোনাৰ এইটো ৰাস্তা প্ৰায় খৰালি কালৰ পৰা বনাইছিলে তেওঁলোকে কিন্তু ড্ৰেইন কমপ্লিট নহ'লে ৰাস্তাটো কমপ্লিট নহ'লে আৰু ড্ৰেইনটো ৰাস্তাতকৈ ড্ৰেইনটো আপোনাৰ ওখ হৈ গ'ল সেইকাৰণে পানী যোৱাৰ কোনো ব্যৱস্থাও নাইকিয়া মানুহৰ ঘৰত আপুনি পানীৰ তলত আৰু আমি দেখিছোঁ যে NDR জিলা প্ৰশাসনে এটা ষ্টেটমেণ্ট দিয়া নাই তেওঁলোকে অকল এটা কথাই কৈছে যে গাৰ্বেজ পেলোৱাৰ কাৰণে হৈছে কিন্তু তেওঁলোকেতো NGO দিছে সকলোৱেতো গাৰ্বেজটো নলাত নেপেলাই গৈ আজিকালি আগৰ কথাটো বেলেগ আছিলে মেক্সিমাম মানুহে NGO ফালৰ পৰা অহা গাড়ীতে পেলায় তাৰপিছতো তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যিবিলাক কথাৰ কোনো যুক্তিযুক্ততাই নাইকিয়া আৰু আজি 3 দিন 4 দিন হ'ল এনেকৈ পানী হৈ থকা জিলা প্ৰশাসনৰ মানুহটো নায়েই দেখা ইয়াৰ যি পঞ্চায়তৰ মানুহ আছে তেওঁলোকক আমি দেখা নাই ৰিলিফ দিবলৈ মানুহ নাইকিয়া ৰেস্কিউ টিম নাইকিয়া NDRF বুলি এটা ছিষ্টেম আছে ইয়াত ক'ত সেই ছিষ্টেমটো আমি দেখি পোৱা নাই গতিকে এই ধৰণৰ যদি কাম হয় জিলা প্ৰশাসনৰ বা চৰকাৰখনৰ তো মানুহৰ অৱস্থা কিটো হ'ব গতিকে আমি এই কথাখিনি প্ৰশান্ত ভূষণ মহোদয়ক আমি কৈছোঁ আপুনি এবাৰ আহি চাই যাওক চাই পেলাই মানুহৰ অৱস্থাখিনি কেনেকৈ ধৰণে আমি উদ্ধাৰ হ'ম আমি বুজি পোৱা নাই গতিকে জিলা প্ৰশাসনলৈ অনুৰোধ থাকিল তেওঁলোকৰ প্ৰশাসনৰ মানুহ পঠিয়াওক আৰু যিসকল পানীত বুৰ গৈ আছে সেই মানুহখিনিক কিবা সুবিধা কৰি দিয়ক খোৱা বোৱা ব্যৱস্থা কৰি